আমাৰ ঘৰৰ এনেকুৱা গতি কিয় হ'ল ৰ'ব তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওঁ আহক। হে এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আশা কৰোঁ সকলো ভালে আছে। শুই উঠিয়ে মুখ হাত ধুই লৈ পূৰা চাফাই কামত লাগি গ'লোঁ। যিহেতু আজি মোৰ স্কুল বন্ধ, ছেকেণ্ড ছেটাৰডে, সেইটো কাৰণে ভাবিলোঁ অকণমান চাফ চাফাইকৈ কৰোঁ। ধূলিয়ে একদম অৱস্থা বেয়া কৰি দিছে আৰু এইবোৰ কাম মই স্কুল থাকিলে ডেইলি কৰিবলৈ অকণমান অসুবিধা হয়। তাৰপাছত চাফ চাফাই কৰি লৈ ঘৰ দুৱাৰো সাৰি ল'লোঁ। ঘৰ দুৱাৰ সৰাৰ পাছত মানুহজন শুই উঠিলে, ৰুমটো চিজিল লগাই ল'লোঁ। ৰুমটো চিজিল লগাই হোৱাৰ পাছতে এয়া ব্ৰেকফাষ্টত আলু পৰঠা বনাইছোঁ। আলু পৰঠা খাই আপোনালোকে ভাল পায়নে বাৰু? মই যে বহুত বেছি ভাল পাওঁ দেই। আলু পৰঠাৰ লগতে চাহো বনাই দিলোঁ। চাহ আৰু জলপান একেলগে হৈ গ'ল। এইফালে এয়া চাহ জলপান খাই হোৱাৰ পাছতে মানুহজন আৰু ফাৰ্মিন পুৰণা ঘৰলৈ যাবলৈ ওলাইছে। সিহঁতি যোৱাৰ পাছতে মই মোৰ কামত লাগি গ'লোঁ। কাঁহী বাতিকেইটা ধুই ল'লোঁ আৰু এইফালে এয়া নিমখ, হালধি আৰু চাহপাতৰ টেমাবিলাক ধুই ল'লোঁ আৰু ঘৰ দুৱাৰো মচি ল'লোঁ। ঘৰ দুৱাৰ মচি মেলি ইটো সিটো কৰাৰ পাছতে ভাবিলোঁ গা পাও ধুই লওঁ। আগবেলাতে গা চা ধুই ল'লে অকণমান আজৰি লাগে। এয়া গা চা ধুই ল'লোঁ। গা চা ধুই আহি পোৱাৰ পাছতে দেখিলোঁ আমাৰ মাতাশ্ৰীয়ে দুপৰীয়া সাঁজ ৰেডি কৰি থৈছে। এইফালে দাইল, আলু সনা, শুকান মাছৰ সনা আৰু আলু ভাজি। এইফালে এয়া আমাৰ ঘৰত অকণমান কাম চলি আছে, ৱায়াৰিঙৰ কাম, সেইটো কাৰণে ঘৰৰ অৱস্থা এনেকুৱা গতি হৈ আছে। এইফালে এয়া মোৰো পাৰ্চেল এটা আহিলে। পাৰ্চেলটো মানে মোৰ কলাপ ভিডিঅ'ৰ কাৰণে প্ৰডাক্ট এটা আহিছিলে। ৰ'ব প্ৰডাক্টটো দেখাইছোঁ। এইফালে এয়া কেইখনমান প্লেট আহিছে। দুপৰীয়াৰ ভাত পানীও খাই ল'লোঁ। ভাত পানী খাই হোৱাৰ পাছত ৰুমলৈ আহি দেখিলোঁ 3টাই বাজিলে। ভাবিলোঁ অকণমান ৰেষ্ট লৈ লওঁ। আজিলৈ আহিছোঁ, বাই, থেংক ইউ ফৰ ৱাচিং।